এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ধুবুৰী সদৰ থানাৰ পৰা আসামীৰ পলায়ন আৰু হেণ্ডকাফ খুলি পলায়ন আসামীটোৰ চুৰি কাণ্ডৰ সৈতে জড়িত আছিল যুৱকজন আৰু আসামীটোক বিচাৰি আৰক্ষীয়ে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। আৰক্ষী জিম্মাৰ পৰা কয়দীৰ পলায়ন এইখন অসমত নতুন কথা নহয়। শেহতীয়াকৈ অনুৰূপ ঘটনা সংঘটিত হৈছে ধুবুৰী সদৰ থানা আৰু ধুবুৰীৰ পৰা আসামীৰ পলায়ন কৰাৰ পাছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু চুৰি কাণ্ডৰ সৈতে জড়িত আছিল সেই যুৱকজন আৰু আসামীটোক বিচাৰি এই মুহূৰ্তত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। গতিকে প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি কিয় বাৰে বাৰে আৰক্ষী জিম্মাৰ পৰা অভিযুক্ত পলাবলৈ সক্ষম হয়। নিৰাপত্তা ব্যৱস্থাটোক লৈও প্ৰশ্নৰ উদয় হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত এনে ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এইবাৰ তেনে এটা ঘটনাই সংঘটিত হ'ল ধুবুৰী সদৰ থানাত। হেণ্ডকাফ খুলি পলায়ন কৰিছে আসামীটোৱে আৰু চুৰি কাণ্ডৰ সৈতে সেই যুৱকজন জড়িত আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষী জিম্মাৰ পৰাই পলায়ন কৰে সেই যুৱক আৰু এই মুহূৰ্তত অভিযুক্তক বিচাৰি আসামীটোক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।